আপোনালোক নিশ্চয় সকলোৱে গম পাইছে 5 জুলাই তাৰিখে চন্দ্ৰগ্ৰহণ হ'ব। আমি আগৰ যেটো লাষ্ট ভিডিঅ' আছিলে তাত কৈছিলোঁ যে সূৰ্যগ্ৰহণ মানেনো কি। তো তেতিয়া আমি গম পাইছিলোঁ যে সেই সূৰ্যগ্ৰহণত কি হয়, চন্দ্ৰটো মাজত আহি যায়, তাৰ ফলত কি হৈছে সূৰ্যৰ পৰা অহা যেটো পোহৰ সেইটো পৃথিৱীত পৰিবলৈ নিদিয়ে, তেতিয়া আমাৰ সূৰ্যগ্ৰহণ হৈছে। তো এতিয়া যদি চাওঁ আমি চন্দ্ৰগ্ৰহণ মানে কি, চন্দ্ৰগ্ৰহণত আকৌ কি হ'ব, পৃথিৱীখন মাজত আহিব। তো যেটো সূৰ্যৰ পৰা অহা ৰশ্মি সেইটো পৃথিৱীখন যেটো মাজত আহি যাব, সেইকাৰণে চন্দ্ৰৰ পৰাত বাধা দিব। চন্দ্ৰত যেটো সূৰ্যৰ ৰশ্মি সেইটো পৃথিৱীখনে ব্লক কৰি ৰাখিব আৰু যাতে সি এই চন্দ্ৰত পৰিব নোৱাৰে। তাৰ ফলত কি হ'ব যে সেই সূৰ্যৰ পৰা অহা যেটো ৰশ্মি যেটো এই পৃথিৱীখনে ব্লক কৰি ৰাখিছে, তো ইয়াৰ ছাঁটোহে গৈ ইয়াতে পৰিব। তো সাধাৰণতে কি হয়, চন্দ্ৰগ্ৰহণত পূৰ্ণিমা হয় আৰু সূৰ্যগ্ৰহণত আমাৰ অমাৱস্যা হয়। এতিয়া বহুতে সুধিছে যে ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষত পৰিব নে নপৰে। তো ভাৰতবৰ্ষত কথা যদি কওঁ, সেইটো সময়ত সেই যিহেতু আমাৰ ইয়াতে দিন হৈ থাকিব, সেইকাৰণে ভাৰতবৰ্ষত চন্দ্ৰগ্ৰহণৰ কোনো প্ৰভাৱ নপৰে। আপোনালোকে ইয়াকে লৈ একো ভয় খাবলগীয়া কথা নহয়। ভাৰতবৰ্ষৰ ইয়াত প্ৰভাৱ নাই। নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, আফ্ৰিকা এনেকুৱাবিলাক ঠাইত ইয়াৰ প্ৰভাৱ দেখা যাব। তো সেইটোৱে আছিল চন্দ্ৰগ্ৰহণৰ বিষয়ে। তো চন্দ্ৰগ্ৰহণ মানে কি, এইটোৱে কৈছোঁ যে ধৰি লোৱা খুব বেছি মানে কাৰোবাক আপোনাৰ বেছি ভাল লাগিছে, আপুনি তাক ৰখাই থ'ব বিচাৰিছে, যাবলৈ দিয়া নাই, তেনেকুৱা ধৰণৰ হয়। যিটো সূৰ্যৰ পৰা অহা ৰশ্মি সেইটো পৃথিৱীখনে ধৰি ৰাখে। আচলতে এইটো অকণমান ওলোটা হৈ আছে, আপুনি এনেকৈ ভাবি ল'ব যে পৃথিৱীখনে ধৰি ৰাখিছে সূৰ্যৰ পৰা অহা ৰশ্মিটো কলৈ যোৱাত, যিটো মুন বা চন্দ্ৰলৈ যোৱাত বাধা দিছে। তাৰ ফলত এই সূৰ্যৰ ৰশ্মিটো ডাইৰেক্ট পৰা নাই, কি হৈছে ইয়াৰ যিটো ছাঁ, এই যিটো আমাৰ সূৰ্যৰ যিটো ছাঁ সেয়াহে পৰিব আৰু তেতিয়াই কি হ'ব, আমাৰ পূৰ্ণিমা হ'ব। আচলতে চন্দ্ৰগ্ৰহণত পূৰ্ণিমা হয়। তো এইটোৱে আছিল চন্দ্ৰগ্ৰহণৰ বিষয়ে। আপোনালোকে ভয় খাবলগীয়া একো নাই, আমাৰ স্বাস্থ্যৰ ওপৰত বা অন্যান্য ক্ষেত্ৰত প্ৰভাৱ নপৰে, কাৰণ ভাৰতবৰ্ষত যিহেতু ইয়াৰ প্ৰভাৱটো নপৰে। তো সেয়াই আছিল চন্দ্ৰগ্ৰহণৰ বিষয়ে। যদি আপোনালোকে বুজি পাইছে, ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'জবিলাক লাইক কৰিব পাৰে, কমেণ্ট কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ ইউটিউব, ইনষ্টা আৰু ফেচবুক পেজত কানেক্ট হ'ব পাৰে। থেংক ইউ ফৰ কানেক্টিং। লেটছ এক্সপ্ল'ৰ ৱৰ্ল্ড।